কি প্ৰকাণ্ড গছ এডাল আছে চা তীৰ্থস্থান বুলি ক'লে পোৱামক্কাদাৰে সভাঘৰটো বনাইছিল ৰাজেশ্বৰ সিংহই। হেল্ল' স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল সিদ্দিক ব্লগলৈ। তো আপোনালোকক পঞ্চতীৰ্থৰ 2টা মন্দিৰৰ বিষয়ে কৈছিলোঁ বা দেখুৱাইছিলোঁ, আৰু বাকী থকা 3টা মন্দিৰ ওচৰলৈ আপোনালোকক লৈ যাওঁ। তো বলক আমি বাকী থকা 3টা মন্দিৰলৈ যাওঁ। ইয়াৰ পৰা নামি গ'লে কিন্তু বিৰাট ডাঙৰ এক্সিডেণ্ট হ'ব। ইয়াৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ লগত তাৰমানে হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বাবা তেখেতৰ লগত 70জন আউলিয়া আহিছিল। কাৰ লগত? হেৰি শ্বাহ চুলতান গিয়াছুদ্দিন বাবাৰ লগত 70জন আউলিয়া আছিল। আহি ইয়াত বাস কৰিছে, ওপৰত বাস কৰিছে। বাস কৰি তাৰমানে কিছুমান জেগাই গুচি গ'ল। তো আপোনালোকে কমলেশ্বৰ মন্দিৰ চৌপাশটো চাওক, কি সুন্দৰ। কাষতে এটা পুখুৰী আছে, আৰু ইয়াত জনামতে ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে। আপোনালোকক দেখুৱাই আছোঁ এইবিলাক, বহুত ডাঙৰ ডাঙৰ মাছ আছে ওচৰত। সেইবাৰ আহিছোঁ আমি ভীমৰ পইতা ভাত খোৱা চৰিয়া। আমি সৰুতে কিতাপত পঢ়িছিলোঁ যে আমি ভীমৰ পইতা ভাত খোৱা চৰিয়া। দিবেন এইখিনি কি ক'ত যাম এতিয়া? এতিয়া ভীমে পইতা খোৱা চৰিয়া বুলি কয়। এইখিনি পইতা ভাত খোৱা চৰিয়া আগত আছে। আহক আমি ভিতৰত যাওঁ। ভীমে পইতা ভাত চৰিয়া খোৱা চৰিয়াটো চাওক, কিমান ডাঙৰ। মই খোৱাটোৰ সমানে আপুনি খোৱাটোৰ সমানে হয়। দিপেন তো চৰিয়াত ভাত খোৱা নে কাঁহীত ভাত খোৱা? ভাত খাওঁ, মাজে মাজে চৰিয়াটো খাওঁ। বাতিত বাতিত নাখাওঁ, বাতিত কম হৈ যায় অলপ। তাৰমানে আমি অলপ শকত আপত মানুহ ন, অলপ বেছিকৈ লাগে। শকত আপত মানুহ হয়, চেহেৰা চালি গম পাই বাৰু। সেইফালে আছে ভীমে পইতা ভাত খোৱা চৰিয়া। এটা ফেমিলি থাকিব পাৰিব এই চৰিয়াটোত। ওপৰত যদি টিন তিৰপাল বা কিবা দি লয়, তেনেহ'লে আপোনাৰ যাতে ফেমিলি এটা কেইমাটা হৈ যাব। ইমান ডাঙৰ আপোনালোকে মোবাইলত সৰু দেখিব পাৰে, কিন্তু আপোনাৰ ওচৰৰ পৰা আহিলে আপোনাৰ এনেকুৱা। কেতিয়াবা যদি আপোনালোকে হাজোত আহে, কিন্তু এই বস্তুটো চাব নাপাৰিব। ভীমে পইতা ভাত খোৱা চৰিয়াটো বহুতে আহে, কিন্তু আহি থাকে যাই থাকে, কিন্তু এই বস্তুটো চাব পাহৰি যায়। তো পিছে আমি আৰু ভীমে পইতা ভাত খোৱা চৰিয়াটো চালোঁ, যাব ওলাইছোঁ। আমি যাওঁ। আমি শেষত এতিয়া আমি লাষ্টত সোমাম পোৱামক্কা। শেষত আছে আমাৰ পোৱামক্কা। চাই থাকিব আপোনালোকে, স্কিপ নকৰিব। তো বলক পোৱামক্কালৈ যাওঁ। অৱশেষত আমি আহি পালোঁ পোৱামক্কা। এইফালে পোৱামক্কা। তো চাই থাকক আপোনালোকে, পোৱামক্কালৈ গৈ আছোঁ আমি। নালাগে নালাগে। এইফালে পোৱামক্কা, ওপৰৰ ফালে পোৱামক্কা আছে। এইফালে এইটো হ'ল পবিত্ৰ পোৱামক্কা। উপস্থিত হৈছোঁ, এজন হুজুৰক লগ পাইছোঁ। আমি পোৱামক্কাৰ বিষয়ে কিছু জানিম। হুজুৰ, এই পোৱামক্কাটো কেতিয়া হৈছিল আৰু কেনেকৈ হ'ল? এইটো 1200 শতিকাৰ হৈছিল। হয়। তেতিয়া য়েমেনৰ পৰা আহিছিল আৰৱ কাণ্ট্ৰি। 70জন আহিছিল। হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন ধৰ্মগুৰু হিচাপে আৰু 70জন শিষ্যক লগত লৈ ইয়াত আহিছিল। যেতিয়া আহে তেতিয়া গভীৰ জংঘল আৰু জীৱ জন্তু আছিল। তেখেতসকলে একো বস্তুকে ভয় কৰা নাছিল, একমাত্ৰ চিন্তা কৰিছে যে আল্লাহক বা ভগৱানক কেনেকৈ পাম। তাৰপিছত ইয়াত তেখেতসকলে
20 বছৰ আছিল 20 বছৰ এই পাহাৰখনৰ ভিতৰতে তেখেতসকলৰ ইন্তিকাল হৈছে আৰু তাত লিখি থৈ গৈছে উৰ্দু আৰবিতে যে কিয়ামত যেতিয়ালৈকে নাহে বা পৃথিৱীখন যেতিয়ালৈকে জীৱিত হৈ থাকিব যোনে যি এটা মনৰ আশা লৈ আহিব পবিত্ৰ হৃদয়ে শ্বাহ চুলতান গিয়াছুদ্দিন বাবাৰ উচিলাই আল্লাহ বা ভগৱানৰ ওচৰত যিটো বিচাৰে সেইটো পাব। সেইখিনি আছিল। তাৰপিছত আৰু এটা আমি সৰুৰ পৰা শুনি আহিছোঁ যে পোৱা মক্কা কেনেকৈ হ'ল মানে 1 পোৱা মাটিৰে পোৱা মক্কা হয় স্থাপিত হোৱা বুলি গম পাইছিলোঁ বা বনোৱা হৈছিল বুলি শুনা পাইছিলোঁ, গম পাইছিলোঁ। কিমান দূৰ সঁচা? কিন্তু সেইটো কিতাপত লিখিছে ৰাইটাৰে, সেইটো অশুদ্ধ। আমি জনামতে পোৱা মক্কাত আগতে এজন খাদিম হিচাপে নিযুক্তি কৰিছিল। সেই 4 ভাগৰ 1 ভাগ অৰ্থাৎ 1 পোৱা তেখেতক ভৰণ পোষণৰ কাৰণে দিছিল। সেই পোৱা মক্কাটো সেনেকৈ আহিল। আৰু এটা কথা আছে, আৰু একফালেদি আহিব আপুনি যে ক'ৰবাত যায় কোনো বস্তু নাপায় বা আপোনাৰ কিবা অভাৱ অভিযোগ হৈছে, কোনো ধৰণৰ বস্তু পোৱা নাই বিচাৰি আপুনি যদি একান্ত মনে এই হজৰত শ্বাহ চুলতান গিয়াছুদ্দিন বাবাৰ ওচৰত আহে, পবিত্ৰ হৃদয়ে যি দোৱা মাগিব বা যি প্ৰাৰ্থনা কৰিব আপুনি ইয়াত আহিলে পোৱা যায়। এইফালে পোৱাটো আহিছে। এইখিনি আছিল পোৱা মক্কাৰ মূল। তো আজি ইমানতে আমি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।